কথা স্পষ্ট যে 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ পিছত যিকোনো দেশৰ পৰাই হিন্দুৱে হোক মুছলমান হোক যিসকল ব্যক্তি ভাৰতবৰ্ষত বা অসমত প্ৰৱেশ কৰিছে সেই ব্যক্তিসকল বিদেশী আৰু সেই বিদেশীসকলক অসম চৰকাৰ ভাৰত চৰকাৰে আইনগতভাৱে আইনী প্ৰক্ৰিয়াৰ মাধ্যমেদি তেওঁলোকক বিতৰণৰ ব্যৱস্থা কৰিব লাগে। হেয়া আমি পূৰ্বৰ পৰাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাই আহিছো, দাবী জনাই আহিছো। কিন্তু বিদেশী খেদাৰ নামত অসমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। কিন্তু যেহেতু অসম চৰকাৰৰ ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত যি চুক্তি 1971 চনত হৈছিলে সেই চুক্তিৰ আধাৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এনআৰচিৰ কাম সম্পন্ন হৈছে। ইয়াৰ পিছতেই অসম চৰকাৰে বৰ্তমান সময়ত দেখিবলৈ পাইছো যে যি বিদেশী খেদাৰ নামত অসমৰ সংখ্যালঘু মুছলমান লোকসকলক এক প্ৰকাৰ হাৰাশাস্তি কৰি আছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। কাৰণ একেটা পৰিয়ালৰ সকলো নাম যদি ভাৰতীয়, সকলো পৰিয়ালৰ সদস্য যদি ভাৰতীয় হয়, সেই পৰিয়ালৰ এজন ব্যক্তি কেনেকে বিদেশী হ'ব? গতিকে এই বিষয়বোৰ চালি জাৰি নাচাই আইনী প্ৰক্ৰিয়াৰ মাধ্যমেদি নগৈ ৰাতিৰ ভিতৰত নিশাৰ ভিতৰতে অসম পুলিচৰ জৰিয়তে সেই ব্যক্তিসকলক কেৱল মাত্ৰ সন্দেহত সেই ব্যক্তিসকলক আটক কৰি ৰাতি ৰাতি ডিটেনশ্যন চেণ্টাৰত পঠোৱা বা বৰ্ডাৰ পাৰ কৰি দিয়া কাৰ্যই অত্যন্ত গৰিহণাজনক। আমি দুখ পাইছো আৰু ইয়াৰ তীব্ৰ বিৰোধিতা জনাইছো। অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান জনাম যে আপোনালোকে বিদেশী 1971 চনৰ পিছত যিসকল ব্যক্তি তেওঁ হিন্দু হোক মুছলমান হোক বাংলাদেশ হোক পাকিস্তান হোক বা যিকোনো দেশৰ পৰাই যদি আহিছে তেওঁলোকক আইনীভাৱে সেই ব্যক্তিসকলক বিতৰণৰ ব্যৱস্থা কৰক। কিন্তু তাকে নকৰি কেৱল মাত্ৰ মুছলমান লোকসকলক টাৰ্গেট কৰি লৈ অসম চৰকাৰ তথা গৃহ বিভাগে অসম পুলিচে যি অত্যাচাৰ আৰম্ভ কৰিছে এই অত্যাচাৰ আমি সহ্য নকৰো। এই ক্ষেত্ৰত আমাৰ আপত্তি আছে, যিহেতু সেই যিসকল লোকক বৰ্তমান সময়ত কেৱল মাত্ৰ নামৰ উপাধি বা সামান্য কিছু কাগজৰ বিসংগতিৰ কাৰণে তেওঁলোকক বিদেশী সজাই আছে, সেই কাৰ্যটো কেতিয়াও আমি সমৰ্থন নকৰো। আৰু তাৰ লগতে বহু লোকৰ ইতিমধ্যে গোচৰসমূহ উচ্চতম ন্যায়ালয়ত চলি আছে। গতিকে সেই গোচৰ নিষ্পত্তি নোহোৱালৈকে উচ্চতম ন্যায়ালয়ে তেওঁলোকক নিৰ্দেশনা নিদিয়ালৈকে বা তেওঁলোক বিদেশী বুলি চিনাক্ত নকৰালৈকে কেনেকে অসম চৰকাৰে অসম পুলিচৰ জৰিয়তে সেই ব্যক্তিসকলক বিদেশী সজাই বৰ্ডাৰ পাৰ কৰি দি আছে? এয়া মানৱ অধিকাৰ উলংঘন কৰি আছে, অত্যাচাৰ কৰি আছে। অসম চৰকাৰ তথা অসম পুলিচে কেৱল মাত্ৰ মুছলমান লোকসকলক টাৰ্গেট কৰি বাছি বাছি অসহায় এই বৃদ্ধ মহিলা পুৰুষসকলক যি ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে সেয়া কিন্তু অসমৰ কাৰণে শুভ লক্ষণ নহয়। অসম চৰকাৰক সংযত হোৱাৰ কাৰণে আমি আহ্বান জনাইছো। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্টভাৱে অসম চৰকাৰক ক'ব খোজো যে আপোনালোকে বিদেশী বিতৰণৰ ব্যৱস্থাটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে কৰক, তাত আমাৰ পূৰ্ণ সমৰ্থন থাকিব। কিন্তু যধে মধে খন্দেযুক্ত সজাই কেৱল মাত্ৰ মুছলমান লোক হোৱাৰ বাবে যদি আপোনালোকে তেওঁলোকক বিদেশী সজাই আছে এয়া কিন্তু আমি সমৰ্থন নকৰো। ইয়াৰ কাৰণে আমি অসমত গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ জনাবলৈ প্ৰস্তুত হৈ আছো। আৰু ইয়াৰ লগতে আমি দেখিবলৈ পাইছো উজনিত আকৌ শৃংখল চলিহা নামৰ যিগৰাকী উগ্ৰ তথাকথিত জাতীয়তাবাদী ব্যক্তি, সেই ব্যক্তিগৰাকী আকৌ যোৰহাটত তেওঁ উদ্ভণ্ডালি আৰম্ভ কৰিছে। বিদেশী খেদাৰ দায়িত্ব অসম চৰকাৰৰ, বিদেশী খেদাৰ দায়িত্ব ভাৰত চৰকাৰৰ। চৰকাৰে আইনগতভাৱে তেওঁলোকক বিতৰণৰ ব্যৱস্থা কৰিব। কিন্তু শৃংখল চলিহা কোন হয় যে তেওঁ যোৰহাটৰ পৰা মুছলমান লোক হোৱাৰ বাবে সেইসকলক তাৰ পৰা উৎখাত কৰিব? শৃংখল চলিহাক নাকি লগোৱাৰ ব্যৱস্থা কৰক, গ্ৰেপ্তাৰ কৰক। অসম চৰকাৰে শীঘ্ৰেই শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক। নহলে কিন্তু উজনি অসমত যদি কোনো অশান্তিৰ পৰিৱেশ সৃষ্টি হয় সেই মানুহজন জগৰীয়া হৈ থাকিব। তেওঁ কেৱল মাত্ৰ এখন ধৰ্মযুদ্ধ নহয়, বিদেশী খেদাৰ যি এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক আমি সকলোৱে সমৰ্থন জনাব লাগে। আইনগতভাৱে চৰকাৰৰ সৈতে আলোচনা কৰি য'ত য'ত বিদেশী ব্যক্তি যদি আছে, অসমত কোনোবা ঠাইত যদি কোনোবা অঞ্চলত বিদেশী ব্যক্তি আছে, আমি সংখ্যালঘু মুছলমান বা সংখ্যাগুৰু বুলি কোনো কথা নাই, সকলোৱে চৰকাৰক সহযোগিতা কৰিব লাগিব। কিন্তু ইয়াৰ কথা এইটো নহয় যে শৃংখল চলিহাই হেংদাঙৰ ভয় দেখুৱাই কাৰোবাক তাৰ পৰা উৎখাত কৰি দিব। সেই দায়িত্বটো শৃংখল চলিহাক দিয়া নাই। শৃংখল চলিহাক স্পষ্টভাৱে সকীয়াই দিছো, এইবোৰ উদ্ভণ্ডালি আপুনি বন্ধ কৰক। অসম চৰকাৰ ভাৰত চৰকাৰে বিদেশী খেদিব, সেই দায়িত্ব আপোনাক দিয়া হোৱা নাই। যোৰহাটখন আপোনাৰ পৈতৃক সম্পত্তি নহয়, উজনি অসম আপোনাৰ পৈতৃক সম্পত্তি নহয়। উজনি অসমত যিসকল মুছলমান লোক আছে তেওঁলোক শান্তিত আছে, কোনো ধৰণৰ পৰিৱেশ তাতে কোনো বিঘ্নিত কৰা কাম উজনি অসমৰ মুছলমানে কৰা নাই। কিন্তু যোৰহাটত গৈ যি উদ্ভণ্ডালি আজি আপুনি আৰম্ভ কৰিছে ইয়াৰ পৰিণাম কিন্তু আপুনি ভোগ কৰিব লাগিব। তাৰ বাবে গৃহ বিভাগক আহ্বান জনাইছো যে অতি শীঘ্ৰেই এইগৰাকী ব্যক্তিক, এই তথাকথিত জাতীয়তাবাদৰ নামত উদ্ভণ্ডালি কৰা ব্যক্তিক গ্ৰেপ্তাৰ কৰি উজনি অসমত যাতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নহয় সেই ব্যৱস্থাটো কৰক।